সমাগত IPL 2024 মহাৰণ 2 এদিনতে ঘোষণা হ'ব IPLৰ সূচী। গুৱাহাটীত অনুষ্ঠিত হ'ব 3খনকৈ IPLৰ হাই ভল্টেজ মেচ। 30 মাৰ্চত গুৱাহাটীত IPLৰ প্ৰথমখন মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা। BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ ডাঙৰ ঘোষণা। ICC T20 বিশ্বকাপৰ সফল সামৰণিৰ পাছত ভাৰতত অনুষ্ঠিত হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPL 2024 মহাৰণ। কিন্তু এতিয়াও BCCIয়ে ঘোষণা কৰা নাই IPLৰ সূচী। অসম, পশ্চিম বংগ, তামিলনাডুত অনুষ্ঠিত হ'ব লগা সমাগত নিৰ্বাচনৰ জাননীৰ বাবে বাট চাই এতিয়াও ঘোষণা কৰা নাই IPLৰ সূচী। সকলো দিশসমূহ পৰ্যবেক্ষণ কৰি প্ৰথম পৰ্যায়ত IPLৰ 20 দিনৰ সূচী ইতিমধ্যে প্ৰস্তুত কৰিছে BCCIয়ে। অহা 12 বা 13 মাৰ্চত প্ৰথম পৰ্যায়ত 20 দিনৰ IPLৰ সূচী ঘোষণা কৰিব BCCIয়ে। আনহাতে 3 ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই সম্পূৰ্ণ IPLৰ সূচী ভাৰতবাসীক অৱগত কৰিব দেশৰ সৰ্বোচ্চ ক্ৰিকেটৰ সংস্থাটোৱে। সোমবাৰে এক অনুষ্ঠানত এই মন্তব্য কৰে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। IPLৰ শিডিউল 12 তাৰিখে আপোনালোকে পাব। 12 তাৰিখৰ পিছত IPLৰ শিডিউলখন হ'ব। দুই এটা এনেই শিডিউল হৈ আছে। প্ৰথম 20 দিনৰ আমি শিডিউল এখন এনাউন্স কৰিম, কাৰণ অসমত, ৱেষ্ট বেংগলত আৰু তামিলনাডুত ইলেকশ্যনৰ নটিফিকেশ্যনৰ কাৰণে আমি বাট চাই আছোঁ। হয়তো আগন্তুক 4-5 দিনত নটিফিকেশ্যন ওলোৱাৰ পিছত আমি গোটেই শিডিউলখন এনাউন্স কৰিম। কিন্তু আমি প্ৰথম 20 দিনৰ আমি শিডিউল এখন ৰেডি কৰিছোঁ আৰু সেইখন আমি 12-13 তাৰিখত অসম তথা ভাৰতৰ ৰাজ্যৰ আগত মুকলি কৰি দিম। 2024 ছিজনত ঘৰুৱা খেলপথাৰ বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছে 3খনকৈ মেচ খেলিবলৈ মন মেলিছে। এই কথাত সহমত প্ৰকাশ কৰিছে BCCIয়ে। সেই অনুসৰি গুৱাহাটীত এইবাৰ অনুষ্ঠিত হ'ব 3খনকৈ IPLৰ ৰোমাঞ্চকৰ মেচ। বৰ্ষাপাৰাত ইতিমধ্যে কৈ থোৱাই আছে যে ৰাজস্থান ৰয়েলছে 3খন হোম মেচ খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰু ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডেও তাতে সহমতি জনাইছে। চ' এইবাৰ গুৱাহাটীত 3খন IPLৰ মেচ অনুষ্ঠিত হ'ব। ইফালে অহা 30 মাৰ্চত গুৱাহাটীত IPLৰ প্ৰথমখন মেচ অনুষ্ঠিত হোৱাৰ আছে সম্ভাৱনা। এতিয়ালৈ IPLৰ সূচী ঘোষণা নকৰিলেও এক অনুষ্ঠানত তাৰেই এক ইংগিত প্ৰদান কৰিলে BCCIৰ সচিবগৰাকীয়ে। We will have given the main ground also, but from I think the schedule is not out, but Guwahati is going to host the first match on 30th of IPL in the IPL. So we will be hosting 3 matches here. So at this stage it will be suicidal if we allow any type of cricket there, and during for which the IPL matches will be interrupted or there will be some complaints regarding the outfield or the pitch. So we are not taking that risk. In fact, that is not permitted also. এতিয়া প্ৰশ্ন হ'ল, কোনকেইটা আলহী দলে বৰ্ষাপাৰাত ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব? চৰ্চা চলিছে এইবাৰ গুৱাহাটীলৈ আহিব MS ধোনীৰ দল চেন্নাই ছুপাৰ কিংছ, বিৰাট কোহলিৰ দল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ৰোহিত শৰ্মাৰ দল মুম্বাই ইণ্ডিয়ানছ। কিন্তু এই সম্ভাৱনা কিমান সত্য সেয়া প্ৰতীয়মান হ'ব অহা 12 অথবা 13 মাৰ্চত ঘোষণা হ'বলগীয়া IPLৰ সূচীত। বৰ্ষাপাৰাৰ সেউজীয়া ঘাঁহনিত ক্ৰিকেট বিশ্বৰ ৰথী মহাৰথীৰ বেট বলৰ যাদু চাবলৈ উৎকণ্ঠিত হৈ আছে অসম তথা উত্তৰ পূবৰ ক্ৰিকেট অনুৰাগী। নিউজ ডেস্ক ৰিপৰ্ট, গুগল স্পৰ্টছ NA। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।